হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে বাৰু ফুলকবিৰ এইটো ৰেচিপি ট্ৰাই কৰি চাইছেনে? এয়া টুকুৰা টুকুৰকৈ, বিশেষকৈ একদম সৰু সৰুকৈ ফুলকবিখিনি কাটি লোৱা হৈছে। নিমখ পানীত আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ। এতিয়া মই মিঠাতেলত এই গোটেইখিনি এনেকৈ অকণমান টছ ফ্ৰাই কৰিম। তাৰপিছতে নিমখ অকণমান দি দিম। নিমখ অকণমান দিয়াৰ পাছত অকণমান সিজিবলৈ কাৰণে পানী দি দিম। আচলতে বেছি মা মছলা দিও নবনাওঁ, একেবাৰে চিম্পুলকৈ বনাম। এনেকৈ বাৰু আপোনালোকে ৰান্ধি খাইছেনে নাই মোক কমেণ্টত জনাবচোন। এনেকৈ আচলতে বনাই খাই বিৰাটেই ভাল লাগে, বিশেষকৈ গৰম গৰম শুকান ৰুটিৰ লগত খাই বিৰাটেই মজা লাগে। যিহেতু মোৰ ভাল লাগে সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ এতিয়া ভাল লাগে নে নালাগে মই সেইটো নাজানো, কিন্তু তথাপিও ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আচলতে বেলেগ বেলেগ প্ৰকাৰৰ যে ফুলকবি খাব পাৰি, সেইকাৰণে আচলতে ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। হোৱাইট চচ আমি কেনেকৈ বনাব লাগে আমি সকলোৱে জানো, সেয়েহে মই ইয়াত আটা ব্যৱহাৰ কৰিছোঁ, ময়দা ব্যৱহাৰ কৰা নাই। বাটাৰ অকণমান দি দিছোঁ। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছত আকৌ অকণমান মই দেখিছেই নহয়, অকণমান স্লাইড মই লাগি ধৰাৰ কাৰণে মই পানী অকণমান দি দিছোঁ। তাৰপাছতে আৰু আপোনালোকক কি ক'ম, গম পাইছেই নহয়, আৰু গাখীৰ অকণমানো লগতে দি দিলোঁ। লাগি ধৰাৰ কাৰণেহে অকণমান পানী দিছিলোঁ স্লাইড। তাৰপাছতে কিন্তু মই আকৌ অকণমান গাখীৰ দি দিলোঁ। এতিয়া বাটাৰ অকণমান আৰু অকণমান দি দিছোঁ, অকণমান তাৰমানে ঠিক কৰিবলৈ কাৰণে। এতিয়া প্ৰায় মোৰ ৰেডি হৈয়ে গৈছে বুলি ক'ব পাৰি। ফুলকবিখিনি আচলতে সিজিলেই মোৰ ৰেচিপিটো ৰেডি বুলিয়ে ক'ব পাৰি। ক্ৰাঞ্চিনেছৰ কাৰণে আপোনালোকে অকণমান ফুলকবিটো অকণমান টানকৈ থ'ব পাৰে, কিন্তু তাৰমানে সাধাৰণতে অকণমান সিজি গ'লেই আচলতে মোৰ কাৰণে ভাল। এয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল, এতিয়া বহাহে কথা। ফুলকবিখিনি দিয়াৰ পিছত অকণমান লৰফৰ কৰাব লাগিব, আৰু যাতে গোটেইখিনি একেলগে মিক্স হৈ যায় সেইটো আচলতে ধ্যান ৰাখিব লাগিব। অকণমান ঠিক হোৱাৰ পাছত এয়া মোৰ ৰেডিও হৈ গৈছে। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু প্ৰথমতে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিবই আপোনালোকে, আৰু ট্ৰাই কৰি চাবলৈ নাপাহৰিব। সকলোৰে আচলতে টেষ্ট বেলেগ বেলেগ ধৰণৰ। মোৰ আচলতে এনেকৈ চিম্পলকৈও কেতিয়াবা খাই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ৰুটিৰ লগত নহ'লে পৰঠাৰ লগত। আৰু বিশেষকৈ সদায় নতুন নতুন ৰেচিপিজ আহিয়ে আছে, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া মই বাঢ়িও লৈছোঁ, মোৰ প্ৰায় ৰেডিয়ে হৈ গ'ল বুলি ক'ব পাৰি। এয়া দেখিছেই নহয়, আপোনালোকে ব্ৰেকফাষ্টত নহবা লাঞ্চত আপোনালোকে এনজয় কৰিব পাৰে। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম।